বন্ধুসকল ইয়াতে এটা ফেটি খাপ এটা আছে চকৰি ফেটি এতিয়া আমি ধৰবাক লাগি চেষ্টা কৰি আছো ঘৰৰ ভিতৰত মানুহ এটা আহিছিল বোলে ভৰিত খচা পৰো অৱস্থাতে মানুহটো বোলে দাৰু মাছছি আৰু এতিয়া মই সাপটো ধৰিবাক লাগি চেষ্টা কৰি আছো সিফালতে মোৰ পাৰ্টনাৰ আছে ধৰবাক লাগি চেষ্টা কৰি আছে আৰু মইও ফলবে চেষ্টা কৰি আছো আপোনালোক দেখুৱাম এটো এটা চকৰি ফেটি হয় চকৰি ফেটি মনোক্লেট কুবৰা এই মনোক্লেট কুবৰাটো আমি ধৰবাক লাগি চেষ্টা কৰি আছো আপোনালোকে ভিডিঅটো চাই থাকিব আৰু ঘৰৰ মানুহ দেখুৱাম আমি আগতে আমি সাপটো ৰেস্কিউ কৰি লওঁ চাই থাকিব দে ভিডিঅটো আৰু যাই যাই গাঁতাত পটকে সোমাই গেল সাপটো গাঁতাত লগে লগে আমি পানী ঢালিলোঁ পানী ঢালি বহুত সময় পাছত আমি সাপটো বঢ়িয়াকৈ উদ্ধাৰ কৰিলোঁ বন্ধুসকল এইখিনিতে কথা এটা কওঁ আমি যি টিমটোৱে কাম কৰি আছোঁ অমাত জীৱক বচোৱাৰ লগতে আপোনালোককো অলপ সজাগ কৰি দিছোঁ আমাৰ ভাৰতবৰ্ষত প্ৰত্যেক বছৰে 50-60 হাজাৰ মানুহ সাপৰ কামোৰতে মৃত্যু হৈ যায় আৰু সাপে কামাৰ পাছত কিছুমান মানুহে ৰছী দি বান্ধব চুনে দি ঘেৰা দিব ওজা বিচাৰিব কবিৰাজ বিচাৰিব এইগিলা বিচাৰি থাকোঁতে সময় নষ্ট হৈ যায় ফেলে মানুহটো মৃত্যুমুখতে পৰি যায় নেদেখাজনে নকৰক কেতিয়াবা যদি আপোনালোকক সাপে কামোৰে তেতিয়াহ'লে আপোনালোকে তৎক্ষণাত চৰকাৰী হস্পিটেললৈ যাব আৰু জাৰা ফুকা অন্ধবিশ্বাসত নপৰিব বন্ধুসকল এই সাপটোৰ ভিতৰত নিউৰটক্সিন ভেনম পোৱা যায় আৰু এই সাপটো যেতিয়া কামাৰে মানুহৰ হাতত 40 বা 50 মিনিট সময় থাকে আৰু ই কামাৰা জাগাত দুটা দাঁতৰ চিন বহি থকা দেখা পায় তাৰপিছত বমি আহিব তাৰপিছত মাথা ঘূৰাব তাৰপিছত চকুতে ধোৱা দেখা পাব আৰু ইফালে সিফালে দাউৰা হাৰা কৰোঁতে কিছুমান গাঁৱৰ মানুহ বৰ বেয়াকৈ মৰি যায় এই ভিডিঅ'টো দূৰ দূৰণিলৈ শ্বেয়াৰ কৰি আপোনালোকে মানুহক সজাগ কৰাত আমাক সহায় কৰে যেন আৰু এতিয়া বঢ়িয়াকৈ বটলটোৰ ভিতৰত খুমি ল'লোঁ ইয়াক একে বঢ়িয়াকৈ এৰি দিব লাগিব বাহিৰত নি পেলাই আমি এডাল চকৰি ফেটি ৰেস্কিউ কৰিলো এওঁলোকৰ ঘৰত আৰু দাদা আপোনাৰ হেৰিটো কৈছিল এড্ৰেছটো কৈছিল তাৰমানে আজি 3-4 দিনৰ পৰা সাপডালটো ওলাই থাকে মানে বাইদেউ অলপমান হেৰি নকৰিবচোন ছোৱালীজনী লাইটটো জ্বলাই দিয়া ললে ই ফেনা মেলি উঠিছে তাৰপিছত মাজতে কালি নাই আকৌ আজি মিছেছে পাকঘৰত যে গেছটো জ্বলাবৰ হ'ল ওপৰৰ পৰা পৰিছে কিন্তু এইডালতকৈ অলপ ডাঙৰ আছিল কিন্তু গধূলি আকৌ তাৰমানে মই অফিচৰ পৰা আহি যেতিয়া চাওঁ তেতিয়া মই এইডাল দেখিছোঁ দেখাৰ পিছত মানে মই আপোনালোকক খবৰ দিছোঁ কিন্তু মোৰ হিচাপত আৰু দুডাল থাকিব লাগে তাৰমানে অলপ বেলেগ বেলেগ ধৰণৰ পাই আছোঁ এইডাল আছে আৰু এডাল ক'লা এডাল আছে আৰু এডাল ক'লা দেখা পাইছা এতিয়াতো আমি দেখা পোৱা নাপোৱাকৈ মই হেৰি কৰিব নহয় তথাপিও বাৰু একবাৰ চাম আমি আৰু এইডাল আমি দেখা পাইছোঁ এইডাল চকৰি ফেটি মনোক্লেট কোবৰা এডাল মনোক্লেট কোবৰা আৰু ই কামিলি মানুহ একো নহয় খালি মানুহ মৰি যায় কিন্তু ৰাতি হ'ল ৰাতি হোৱাৰ স্বত্তেও আমি আহিলো এতিয়া কেইটামান বাজিলো বাবু কেইটা বাজিল আৰু আহি পেলাই আমি চকৰি ফেটিটো উদ্ধাৰ কৰিলো এওঁলোকৰ ঘৰত ঘৰৰ ভিতৰত সোমাই আছিল এই পাকঘৰৰ ভিতৰত সোমাই আছিল আৰু বহুত দিনৰ পৰাই আছে কিন্তু এডাল ডাঙৰ মাকাটো আছে আৰু এই পাৰ্টনাৰত হৈছে কিবা কবি নেকি বন্ধুসকল মই সাপটো ধৰি লৈ আহিলো বামুণপাৰাৰ পৰা এইটো চকৰি ফেটি এইটো আপোনাৰ আমাৰ গাঁৱলীয়া মানুহে কলি ফেটি বুলি কয় আৰু ইয়াক ইংলিছত মনোক্লেট কোবৰা বুলি কয় এই সাপটো চকৰি ফেটি এই সাপটো কিন্তু সম্পূৰ্ণৰূপে বিষাক্ত সাপ আৰু এই সাপটোৰ গাত নিউৰটক্সিন বিষ পোৱা যায় এতিয়া মই সাপটো বঢ়িয়াকৈ ৰিলিজ কৰি দিম এইখন হাবি আছে এইখন এতিয়া কোনো ওচৰত মানুহ চানুহ নাই সেইকাৰণে মই বঢ়িয়াকৈ সাপটো এতিয়া ৰিলিজ কৰি দিম আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব এই চাওক মই সাপটো বাহিৰ কৰি দিম এতিয়া এতিয়া মই বঢ়িয়াকৈ সাপটো এৰি দিম এতিয়া ধুনীয়া বস্তু বনাম